এয়া আকাশবাণী তেজপুৰ কিশোৰ কিশোৰীসকললৈ মৰম আৰু শুভকামনা জ্ঞাপন কৰি আগবঢ়াবলৈ লৈছোঁ কিশোৰ কিশোৰীসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান কিশোৰ জগত। স্থলীতে বাণীবদ্ধ কৰা আজিৰ কিশোৰ জগত অনুষ্ঠানটি গীত মাত কবিতা আদিৰে সজাই পৰাই তুলিব ঘোঁৰামাৰী হেমবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কেইগৰাকীমান ছাত্ৰ ছাত্ৰীয়ে। ভাইটি ভণ্টিহঁত, অনুষ্ঠানৰ আৰম্ভণিতে আমি এটি সমবেত সংগীত শুনি লওঁ। পৰিৱেশন কৰিব তুষিতা বসুমতাৰী, স্নেহা চৰকাৰ, মনীষা কান্দোলনা, বিউটি কান্দোলনা, ৰেজিয়া খাতুন, হৰিস্মিতা বড়ো, হিমানী বসুমতাৰী, কংকনা বসুমতাৰী, পৰিস্মিতা কোচ, জিজ্ঞাসা স্বৰ্গীয়াৰী আৰু কংকনা বৰুৱাই। গীতৰ কথা সুৰ আৰু কণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ। চৰণতে দিবা ঠাই, খেতিয়কৰ নিস্তাৰ নাই, মাটি বিনে অসহায়, দয়া কৰা দয়াশীৰাই, দয়া কৰা দয়াশীৰাই, অ মোৰ ধৰিত্ৰী আই, চৰণতে দিবা ঠাই, খেতিয়কৰ নিস্তাৰ নাই, মাটি বিনে অসহায়, দয়া কৰা দয়াশীৰাই, দয়া কৰা দয়াশীৰাই, ৰ'দ বৰষুণ কাটি কৰি, ঘাম পেলাই চকৰি, তোমাৰ বুকুৰ সোণ চপাও, আনে নিয়ে কাঢ়ি, ধৰিত্ৰী আই মোৰ, আমাক তুমি নেৰিবা, তোমাৰ চেনে বিনে আই, আমি নিৰুপায়, অ মোৰ ধৰিত্ৰী আই, চৰণতে দিবা ঠাই, খেতিয়কৰ নিস্তাৰ নাই, মাটি বিনে অসহায়, দয়া কৰা দয়াশীৰাই, দয়া কৰা দয়াশীৰাই, মাটিকে সাৱটি ধৰি, মাটিকে সাৰথি কৰি, মাটিৰ বুকুত শুনি ঢালো, জিৰণি পাহৰি, ধৰিত্ৰী আই মোৰ, আমাক তুমি নেৰিবা, তোমাৰ চেনে বিনে আই, আমি নিৰুপায়, অ মোৰ ধৰিত্ৰী আই, চৰণতে দিবা ঠাই, খেতিয়কৰ নিস্তাৰ নাই, মাটি বিনে অসহায়, দয়া কৰা দয়াশীৰাই, দয়া কৰা দয়াশীৰাই, মই হলো মাউৰা লৰা, মোৰ আই নাই, কাব কৰো ধৰিত্ৰী মোৰ, তুমি হবা আই, মই হলো মাউৰা লৰা, মোৰ আই নাই, কাব কৰো ধৰিত্ৰী মোৰ, তুমি হবা আই, মাটি আৰু খেতিয়কৰ সমান আছে যুগ যুগৰ, কৃষক মাটিৰ মিলনত দিয়ে অন্তৰায়, ধৰিত্ৰী আই মোৰ, আমাক তুমি নেৰিবা, তোমাৰ চেনে বিনে আই, আমি নিৰুপায়, অ মোৰ ধৰিত্ৰী আই, চৰণতে দিবা ঠাই, খেতিয়কৰ নিস্তাৰ নাই, মাটি বিনে অসহায়, দয়া কৰা দয়াশীৰাই, দয়া কৰা দয়াশীৰাই, দয়া কৰা দয়াশীৰাই। নমস্কাৰ, মোৰ নাম অভিজিত কুচবাহা। মই 10ম শ্ৰেণীত পঢ়োঁ। মই এতিয়া তোমালোকক সাঁথৰ সুধিম। তোমালোকে মন দি শুনিবা আৰু উত্তৰ দিবলৈ যত্ন কৰিবা। শদিয়ালৈ নাযাবা, সৎ ফুল নাখাবা, কেঁচা পাতত নাবান্ধিবা লোণ। তোমালোকে কোৱাচোন, উপজিয়ে পূজা হয় কোন? ঢেকীয়া শাক। তোমালোকে শুদ্ধ উত্তৰ কৈছা। এতিয়া মই আন এটা সুধো। এখন বিদ্যালয়, 4টা কোঠা, 60জন ছাত্ৰ ছাত্ৰী,
অধ্যক্ষজন কোন? কোৱাচোন বাৰু। ঘড়ী। তোমালোকে আকৌ এবাৰ শুদ্ধকৈ উত্তৰ কৰিছে। এতিয়া মই আৰু এটা সুধো। 4টা আখৰেৰে মোৰ নামটো গঠিত, পৰিষ্কাৰ আৰু শুৱনি নগৰ বুলি মই পৰিচিত। প্ৰথম আৰু দ্বিতীয় মিলি শৰীৰত বয়, প্ৰথম আৰু চতুৰ্থ মিলি সংখ্যা এটি হয়, তৃতীয় আৰু চতুৰ্থ মিলি নগৰ বুজাও। কোৱাচোন বাৰু মোৰ নামটোনো কি? তেজপুৰ। তোমালোকে আকৌ শুদ্ধ উত্তৰ কৈছা। এতিয়া মই আৰু এটা সুধিম। ঘৰ আছে দুৱাৰ নাই, মাত আছে মানুহ নাই, উত্তৰটো কি? কোৱাচোন। ৰেডিঅ'। শুদ্ধ উত্তৰ। আৰু এটা। তুমি দিলে ময়ো দিওঁ, কি কোৱা ভাই, লাভ লোকচান হলে কাৰো একো নাই, মাথো নিয়ে দুয়োৰে কাষ চপাই, বস্তুটোনো কি? নমস্কাৰ। শুদ্ধ উত্তৰ। এতিয়া মই সকলোকে নমস্কাৰ জনাই সামৰণি মাৰিলোঁ। ভাইটি ভণ্টিহঁত, এইবাৰ এয়া এটি হিন্দী দেশপ্ৰেমমূলক গীত শুনি লওঁ। পৰিৱেশন কৰিব ভৈৰৱী বৰা, সংগীতা বৰুৱা, ৰাণী কুমাৰী, বিন্দু চাহু, আৰ্পিত লোহাৰ, অভিষেক কুচবাহা, অনুপ চাহু আৰু হিমানুষ তালুকদাৰে। देश का सिपाही हूँ, बोलो मेरे संग जय हिंद जय हिंद जय हिंद जय हिंद जय हिंद। रास्ते पे चलूंगा न डर डर के, चाहे मुझे जीना पड़े मर मर के, मंजिल से पहले ना लूंगा कभी दम, आगे ही आगे बढ़ाऊंगा कदम, दाहिने बाएं थम, धूप में पसीना बहाऊंगा जहां, हरे भरे खेत लहराएंगे वहां, धरती पे पापी न पाएंगे जन्म, आगे ही आगे बढ़ाऊंगा कदम, दाहिने बाएं थम। नई है जमाना मेरी नई है डगर, देश को बनाऊंगा मशीनों का नगर, भारत किसी से रहेगा नहीं कम, आगे ही आगे बढ़ाऊंगा कदम, दाहिने बाएं थम। बड़ा होके देश का सहारा बनूंगा, दुनिया को आंखों का तारा बनूंगा, रखूंगा ऊंचा तिरंगा परचम, आगे ही आगे बढ़ाऊंगा कदम, दाहिने बाएं थम। नन्हा मुन्ना राही हूँ, देश का सिपाही हूँ, बोलो मेरे संग जय हिंद जय हिंद जय हिंद जय हिंद जय हिंद। কিশোৰ জগত অনুষ্ঠানত এইবাৰ এয়া কংকনা বৰুৱাই পৰিৱেশন কৰিব এটি ভূপেন হাজৰিকাৰ গীত। মই এটি যাযাবৰ, ধৰাৰ দিহিঙে দিপাঙে লৰুলি বিচাৰি নিজা ঘৰ, মই এটি যাযাবৰ, মই লুইতৰ পৰা মিচিচিপি হৈ ভৰগৰ ৰূপ চালো, অটুৱাৰ পৰা অস্থিয়া হৈ পেৰিছ সাৱটি ললো, মই লুনাৰ পৰা পুৰণি ৰহন চিকাগোলে কঢ়িয়ালো, গালিবৰ সেই দুচম্বে মিনাৰত শুনা পালো, মাৰ্টুইনৰ সমাধিত বহি গৰ্কিৰ কথা কলো, বাৰে বাৰে দেখো বাটৰ মানুহ আপোন হৈছে পৰ, সেই মই যাযাবৰ, ধৰাৰ দিহিঙে দিপাঙে লৰুলি বিচাৰি নিজা ঘৰ, মই এটি যাযাবৰ, বহু যাযাবৰ লক্ষ্যবিহীন মোৰ পিছে আছে পণ, বহু যাযাবৰ লক্ষ্যবিহীন মোৰ পিছে আছে পণ, ৰঙৰ খনিজতেই দেখিছো ভগাই দিয়াৰ মন, ৰঙৰ খনিজতেই দেখিছো ভগাই দিয়াৰ মন, মই দেখিছো অনেক গগন চুম্বী অট্টালিকাৰ শাৰী, তাৰ ছাতে দেখিছো কতন গৃহহীন নৰ নাৰী, মই দেখিছো কিছু ঘৰৰ সমূহ বাগিচাৰে আছে ভৰি, আৰু দেখিছো মৰহা ফুলৰ পাপৰি অকালতে পৰা সৰি, বহু দেখে দেখে গৃহদাস দেখি চিন্তিত হওঁ বৰ,
মনৰ মানুহ বহুতেই দেখো ঘৰতে হৈছে পৰ সেই মই যাযাবৰ ধৰাৰ দিহিঙে দিপাঙে লৰণি বিচাৰি নিজা ঘৰ মই এটি যাযাবৰ। নমস্কাৰ, মোৰ নাম স্নেহা চৰকাৰ। মই 10ম শ্ৰেণীত পঢ়োঁ। পৃথিৱীত 3টা ৰত্ন আছে, সেইকেইটা হৈছে পানী, আহাৰ আৰু সুবচন। এই সুবচনেই হ'ল মহৎ কথা, যিবোৰ উপদেশে মানুহক বন্ধুৰ দৰে সহায় কৰে আৰু মানুহক সৎ পথে পৰিচালিত কৰিব পাৰে। সেয়াই হৈছে মহৎ কথা। মই আজি অসমৰ কেইগৰাকীমান বিশিষ্ট কবি সাহিত্যিকৰ কেইটিমান বাণী ক'বলৈ প্ৰয়াস কৰিছোঁ। ৰাম গোস্বামীয়ে কৈছিল, গ্ৰন্থ পাঠৰ যোগেদি ব্যক্তিত্ব বিকাশৰ সুযোগ পাব পাৰি। অতুল চন্দ্ৰ বৰুৱাই কৈছিল, চিন্তা, নিষ্ঠা আৰু অভিজ্ঞতাপুষ্ট জ্ঞানৰ লগত শিল্পী মনৰ মণিকাঞ্চন সংযোগ হ'লেহে প্ৰকৃত সাহিত্য সৃষ্টি সম্ভৱ হয়। আনন্দ চন্দ্ৰ আগৰৱালাই কৈছিল, আমাৰ চিন্তা ভাৱনাৰ পৰাই চৰিত্ৰ গঠন হয়। লক্ষ্মীনাথ বেজবৰুৱাই কৈছিল, জাতীয় সাহিত্য জাতীয় জীৱনৰ ধৰণী মাথোন। যি জাতীয় জীৱন মুক্ত আৰু স্বাধীন, সেই জাতিৰ সাহিত্যও মুক্ত আৰু স্বাধীন। হোমেন বৰগোহাঁইয়ে কৈছিল, কিতাপ পঢ়াৰ অভ্যাস কৰিবলৈকো প্ৰথমতে বহুতৰে কষ্ট হ'ব পাৰে, কিন্তু কেনেবাকৈ এবাৰ এই নিচাত অভ্যস্ত হৈ ল'ব পাৰিলে আমৰণ তাৰ উদ্ধাৰ নাই। পাৰ্থক্য কেৱল এই যে আনবোৰ নিচাই মানুহক তিলে তিলে ধ্বংস কৰে, কিন্তু কিতাপৰ নিচাই মানুহক নিত্য নৱৰূপত সৃষ্টি কৰে। কৃষ্ণকান্ত সন্দিকৈয়ে কৈছিল, উচ্চ আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত নহ'লে ছাত্ৰ জীৱন বিশুদ্ধ হ'ব নোৱাৰে। নমস্কাৰ, মোৰ নাম তুষিতা বসুমতাৰী। মই 10ম মানত পঢ়োঁ। যিগৰাকী মহান ব্যক্তিৰ স্মৃতিত আমাৰ বিদ্যালয়খন 1948 চনৰ 16 নৱেম্বৰত স্থাপন কৰা হৈছিল, তেখেতৰ বিষয়ে আজি মই দুআষাৰ ক'বলৈ আগবাঢ়িছোঁ। আমাৰ বিদ্যালয়খন স্থাপন কৰা হৈছিল ত্যাগবীৰ হেমচন্দ্ৰ বৰুৱাৰ স্মৃতিত। তেওঁৰ জন্ম হৈছিল 1893 চনৰ 25 এপ্ৰিল অৰ্থাৎ 1815 শকৰ 12 বহাগ সোমবাৰে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ পানপুৰ ঘাটত। তেখেতৰ পিতৃৰ নাম আছিল পোৱাল চন্দ্ৰ বৰুৱা। তেখেত আদিতে নগাঁৱৰ ৰহাৰ মানুহ আছিল যদিও চাকৰি সূত্ৰে তেজপুৰলৈ আহি শেষত তেজপুৰতে নিগাজীকৈ থাকিবলৈ লৈছিল। পোৱাল চন্দ্ৰ বৰুৱাৰ 2 পুত্ৰ, জ্যেষ্ঠজন হ'ল পিয়ৰাল বৰুৱা আৰু কনিষ্ঠজন হ'ল হেমচন্দ্ৰ বৰুৱা। 1915 চনত হেমচন্দ্ৰ বৰুৱাই মেট্ৰিক পৰীক্ষা পাছ কৰিছিল। 1919 চনত কটন কলেজৰ পৰা ইংৰাজী বিষয়ত সন্মান সহকাৰে BA পৰীক্ষাত উত্তীৰ্ণ হৈছিল। হেমচন্দ্ৰ বৰুৱাৰ ব্যক্তিত্ব উল্লেখ্য দিশটো হৈছে মুক্তি সংগ্ৰামৰ সুনিপুণ নেতৃত্ব। পৰাধীনতাৰ কবলত থকাতকৈ মৃত্যুৱে শ্ৰেয়, এই ধ্বনিৰে তেখেতে হিয়া উজাৰি দেশ সেৱা কৰিছিল। তেখেত চিৰকুমাৰ আছিল। হেমচন্দ্ৰ বৰুৱা একেধাৰে ৰাজনীতিক সংগ্ৰামী পুৰুষ, সমাজসেৱক, সাহিত্যিক আৰু এজন আদৰ্শৱান ব্যক্তি আছিল। তেখেতৰ 1945 চনৰ 11 আগষ্ট তাৰিখে পৰলোকপ্ৰাপ্তি ঘটিছিল। নমস্কাৰ। কংকনা বসুমতাৰী, বিউটি কান্দোলনা আৰু ৰেজিয়া খাতুনৰ সমবেত কণ্ঠত এইবাৰ এয়া নীলিমা খাতুনৰ কণ্ঠৰ এটি গীত। গীতৰ কথা কেশৱ মহন্তৰ, গীতটি সুৰেৰে সজাইছে ৰমেন বৰুৱাই। নদী মাথো বয় কালৈ কোনৰয়, বাধা দি ৰাখিব কোনে, বাধা দি ৰাখিব কোনে। নদী মাথো বয় কালৈ কোনৰয়, বাধা দি ৰাখিব কোনে, বাধা দি ৰাখিব কোনে। আছে সাগৰেৰে যাৰ ভাল পোৱা, আছে সাগৰেৰে যাৰ ভাল পোৱা, সাগৰেৰে সি মিলিব জানে, বাধা দি ৰাখিব কোনে, বাধা দি ৰাখিব কোনে। নদী মাথো বয় কালৈ কোনৰয়, বাধা দি ৰাখিব কোনে, বাধা দি ৰাখিব কোনে। যাকে যাকে আহে যায় ধুমুহা, লৰে জানো পাহাৰৰ ওখ ঘাট। যাকে যাকে আহে যায় ধুমুহা, লৰে জানো পাহাৰৰ
ৰাখিব কোনে অ বাধা দি ৰাখিব কোনে নদী মাথো বয় কালৈ কোনৰয় বাধা দি ৰাখিব কোনে অ বাধা দি ৰাখিব কোনে মনে মনে বৰিলো তোমাকে তুমি মোৰ আউসিয়ে জোনাকে মনে মনে বৰিলো তোমাকে তুমি মোৰ আউসিয়ে জোনাকে অ মন কিয় ভাঙে ভয় কিয় জাগে মন কিয় ভাঙে ভয় কিয় জাগে বান্ধোন ছিঙিব কোনে অ বাধা দি ৰাখিব কোনে অ বাধা দি ৰাখিব কোনে নদী মাথো বয় কালৈ কোনৰয় বাধা দি ৰাখিব কোনে অ বাধা দি ৰাখিব কোনে আছে সাগৰেৰে যাৰ ভাল পোৱা আছে সাগৰেৰে যাৰ ভাল পোৱা সাগৰেৰে শিমিলিব জানে বাধা দি ৰাখিব কোনে অ বাধা দি ৰাখিব কোনে নদী মাথো বয় কালৈ কোনৰয় বাধা দি ৰাখিব কোনে অ বাধা দি ৰাখিব কোনে মৰমৰ মইনাহঁত, এইবাৰ এটি কবিতা শুনি লওঁ। নমস্কাৰ, মোৰ নাম ৰেজিয়া খাতুন। মই হেমবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী। আজি মই কবি হীৰেণ ভট্টাচাৰ্য দেৱৰ এটি কবিতা পাঠ কৰিবলৈ ওলাইছোঁ। কবিতাৰ শিৰোনাম মোৰ দেশ। মোৰ প্ৰাণৰো প্ৰাণৰ, মোৰ গানৰো গানৰ মোৰ দেশ। মোৰ প্ৰতিটো কামেই, মোৰ প্ৰতিটো চিন্তাই এই দেশৰ বুকুত ৰচে শইচ সোণোৱালী ভৱিষ্যতৰ সপোন। মোৰ জীৱনৰ আহে আহে, মোৰ যৌৱনৰ কোহে কোহে সেই সপোনৰ কলৰোল। দেশে দেশে দেশ আছে, এনে বহু দেশৰ অৰঙে দৰঙে মই ঘূৰিছোঁ। বহু বন্ধুৰ সতে হাতে হাতে হাত ধৰি ফুৰিছোঁ। কেতিয়াবা সাগৰ পাৰত, কেতিয়াবা খেজুৰ তলত, নতুবা পাহাৰতলিত খন্তেক জিৰাইছোঁ। বন্ধুৰ সতে প্ৰাণ খুলি প্ৰাণৰ কথা পাতিছোঁ। তাৰ পিছত আকৌ আৰম্ভ কৰিছোঁ নতুন যাত্ৰা। এনে বহু যাত্ৰাৰ শেষ মোৰ দেশ, যাৰ বুকুৰ উমে মোক দিছে ভাল পোৱাৰ আনন্দ, যৌৱনৰ প্ৰাচুৰ্য, জীৱনৰ নতুন অৰ্থ। এই দেশৰ প্ৰতিটো পুৱাই মোলৈ লুকাই আনে ঐশ্বৰ্যৰ বিপুল সম্ভাৰ। প্ৰতিটো সন্ধিয়াই বৈ আনে স্নিগ্ধ ফুলৰ সুবাস। প্ৰতিটো ঋতুৱে মোক দি যায় জীৱনৰ আশীৰ্বাদ। এই দেশৰ বাবে মই জীয়াই আছোঁ, এই দেশৰ বাবে মই জীয়াই থাকিবলৈ মৰণ পণ কৰিছোঁ। ৰনোৱা বনোৱা হালোৱা এই সকলোৰে মাজত মই আছোঁ। মোৰ দেশৰ বাবে অনৈক্যৰ মাজত ঐক্য হৈ, বিৰোধৰ মাজত সংহতিৰ সম্ভাৱনা হৈ মই আছোঁ। জীৱনে মৰণে শয়নে সপোনে এই দেশৰ আহ্বান মই শুনিছোঁ। শত্ৰু মিত্ৰ সকলোকে মই চিনিছোঁ। সিহঁতৰ অন্তৰ মই বিশ্বাসেৰে চিনিছোঁ। শান্তিৰ চৰাইজুৰিক আজলি ভৰাই মই দিছোঁ। ভঁৰালৰ এমুঠি ধান, পৰাণৰ একোটি গান। আৰুতো মোৰ একো নাই। মোৰ দেশ, মোৰ কল্লোলিত সপোনৰ উত্তাল তৰংগই মোক লৈ যায় গভীৰৰ পৰা গভীৰতৰলৈ, আদৰ্শৰ কঠিন পৰ্বত মূললৈ। নমস্কাৰ। এইবাৰ এয়া কংকনা বসুমতাৰীয়ে পৰিৱেশন কৰিব সুমন কল্যাণপুৰৰ কণ্ঠৰ এটি গীত, বোলছবি পোনাকণ। গীতৰ কথা প্ৰদীপ শৰ্মাৰ, গীতটিৰ সুৰ আৰু সংগীত কুমাৰ ৰঞ্জনৰ। আকাশৰে নীলা
আকাশৰে নীলাই পৃথিৱী সাৱতে জোনাকী সাৱতে সাগৰ ফুলে ফুলে আজি সাৱতা সাৱতে দিয়া পৰশ মৰমৰ আকাশৰে নীলাই পৃথিৱী সাৱতে উৰি উৰি ফুৰে মতলীয়া হৈ কুসুমৰে পাহি পৰশ পাগুৰি চঞ্চল মধুপ মৰমৰ দিয়া পৰশ ধৰৰ আকাশৰে নীলাই পৃথিৱী সাৱতে জোনাকী সাৱতে সাগৰ ফুলে ফুলে আজি সাৱতা সাৱতে দিয়া পৰশ মৰমৰ পৃথিৱীয়ে আজি অপৰূপা সাজে প্ৰীতিৰ মিয়া ফুলে পাতে ধৰে পৃথিৱীয়ে আজি অপৰূপা সাজে প্ৰীতিৰ মিয়া ফুলে পাতে ধৰে মৰমে নমেলমাই প্ৰীতিৰ মধুৰ লগনত আকাশৰে নীলাই পৃথিৱী সাৱতে জোনাকী সাৱতে সাগৰ ফুলে ফুলে আজি সাৱতা সাৱতে দিয়া পৰশ মৰমৰ আকাশৰে নীলাই পৃথিৱী সাৱতে জোনাকী সাৱতে সাগৰ ফুলে ফুলে আজি সাৱতা সাৱতে দিয়া পৰশ মৰমৰ দিয়া পৰশ মৰমৰ দিয়া পৰশ মৰমৰ নমস্কাৰ, মোৰ নাম বিউটি কান্দোলনা। মই এতিয়া জ্যোতিপ্ৰসাদ আগৰৱালাৰ এটি গীত গাবলৈ ওলাইছোঁ। তোৰে মোৰে আলোকৰে যাত্ৰা অব্যৰ্থ অব্যৰ্থ তোৰে মোৰে আলোকৰে যাত্ৰা অব্যৰ্থ অব্যৰ্থ আমি পালো জীৱনৰ অৰ্থ অভিনৱ স্বাগত স্বাগত সতীৰ্থ স্বাগত স্বাগত সতীৰ্থ তোৰে মোৰে আলোকৰে যাত্ৰা অব্যৰ্থ অব্যৰ্থ সেউজীয়া জীৱনৰে জাগৃতি ছন্দ সেউজীয়া জীৱনৰে জাগৃতি ছন্দ আহে আহে জনতাৰ অন্তৰে অন্তৰে আলোক বসন্ত হাঁহে হাঁহে প্ৰচাৰিত অৰুণবাণী আগবাঢ়ে আগবাঢ়ে যুগাগ্ৰগামী তৰুণ সেনানী আগবাঢ়ে আগবাঢ়ে যুগাগ্ৰগামী তৰুণ সেনানী আজি সমৃদ্ধ বেগে জাগে জাগে বিপ্লৱী প্ৰাণ মুখৰিত দিশে দিশে অগুণী গান মুখৰিত দিশে দিশে অগুণী গান তোৰে মোৰে আলোকৰে যাত্ৰা অব্যৰ্থ অব্যৰ্থ আমি পালো জীৱনৰ অৰ্থ অভিনৱ স্বাগত স্বাগত সতীৰ্থ স্বাগত স্বাগত সতীৰ্থ স্বাগত স্বাগত সতীৰ্থ
নমস্কাৰ। কিশোৰ জগত অনুষ্ঠানৰ শেষত এয়া নমস্কাৰ, মোৰ নাম বিউটি কান্দোলনা। মই ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ বিষয়ে কিছু কথা ক'বলৈ প্ৰয়াস কৰিছোঁ। সুন্দৰে যে ফুলাৰ মন্ত্ৰ, অহোৰাত্ৰি মাতে, সেয়েহে আজি ইমান ফুল প্ৰভাতে প্ৰভাতে। সুন্দৰৰ আৰাধনাকে জীৱনৰ ব্ৰত হিচাপে গ্ৰহণ কৰা একাধাৰে কবি, সাহিত্যিক, চিত্ৰকৰ, নাট্যকাৰ, চলচ্চিত্ৰ নিৰ্মাতা, আজীৱন বিপ্লৱী তথা চিৰসুন্দৰৰ সাধক ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম হৈছিল ডিব্ৰুগড়ৰ তামোলবাৰী চাহ বাগিচাত 1903 চনৰ 17 জুনত। তেখেতৰ পিতৃৰ নাম আছিল পৰমানন্দ আগৰৱালা আৰু মাতৃৰ নাম আছিল কিৰণময়ী দেৱী। ডিব্ৰুগড় আৰু তেজপুৰত প্ৰাথমিক শিক্ষা সমাপ্ত কৰাৰ পিছত আগৰৱালা দেৱে 1921 চনত তেজপুৰ চৰকাৰী হাইস্কুলৰ পৰা প্ৰৱেশ শিক্ষা পৰীক্ষাত উত্তীৰ্ণ হয়। 1926 চনত তেওঁ কলিকতাৰ পৰা IA পৰীক্ষাত উত্তীৰ্ণ হয় আৰু IA পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত তেখেতে কিছুদিন ব্ৰিটেইনৰ এডিনবাৰ্গ বিশ্ববিদ্যালয়তো অধ্যয়ন কৰিছিল। জ্যোতিপ্ৰসাদ আগৰৱালা দেৱে জাৰ্মানীত চলচ্চিত্ৰৰ শিক্ষা গ্ৰহণ কৰি 1930 চনত পুনৰ অসমলৈ উভতি আহে। উল্লেখযোগ্য যে তেখেতে পঢ়ি থকা কালছোৱাত স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰি ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰিছিল, যদিও পাছলৈ পুনৰ অধ্যয়নত মনোনিৱেশ কৰে। জ্যোতিপ্ৰসাদ আগৰৱালা দেৱে বিভিন্ন গীত মাত, কবিতা, নাটক আদি ৰচনা কৰি অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে। তেখেতে 14 বছৰ বয়সতে ৰচনা কৰা নাটক শোণিতপুৰী তেখেতৰ সৃজনীশীল প্ৰতিভাৰ অন্যতম পৰিচায়ক। জ্যোতিপ্ৰসাদ আগৰৱালা দেৱে সৰ্বমুঠ 9খন নাটক ৰচনা কৰিছিল। সেইকেইখন হৈছে শোণিতকুঁৱৰী, কাৰেঙৰ লিগিৰী, ৰূপালী, নিমাতী কন্যা, সোণপখিলী, লভিতা, খনিকৰ, কনকলতা আৰু সুন্দৰ কোঁৱৰ। বিভিন্ন ঠাইত সিঁচৰতি হৈ থকা তেখেতৰ কবিতাসমূহ লুইতৰ পাৰৰ অগ্নিসুৰ নাম দি তেখেতৰ মৃত্যুৰ পিছত প্ৰকাশ কৰি উলিওৱা হয়। তেখেতে ৰূপহী, সোণতৰা, বগীতৰা, সোণটিৰ অভিমান, যুঁজাৰু, সতীৰ সোঁৱৰণী, সন্ধ্যা, শিলাকুটি, নীলাচৰাই আদি নামেৰে বহুতো গল্প ৰচনা কৰি থৈ গৈছে। তেখেতে আমাৰ গাঁও নামেৰে এখন উপন্যাসো ৰচনা কৰিছিল। আগৰৱালা দেৱে শিশুসকলৰ বাবে কম্পুৰ সপোন নামেৰে এখন পুথি ৰচনা কৰিছিল। জ্যোতিপ্ৰসাদ আগৰৱালা দেৱে প্ৰায় 300মান গীত ৰচনা কৰিছিল, যিবোৰক একেলগে জ্যোতি সংগীত বুলি কোৱা হয়। তেখেতে জ্যোতিধাৰা, চন্দ্ৰকুমাৰ আগৰৱালা, বেকগ্ৰাউণ্ড অৱ আছামিজ আৰ্কিটেক্সাৰ আদি শীৰ্ষক ৰচনাৰে অসমীয়া সাহিত্যলৈ অভূতপূৰ্ব অৱদান আগবঢ়াই থৈ গৈছে। সাহিত্য চৰ্চাৰ উপৰিও কৰ্মক্ষেত্ৰতো জ্যোতিপ্ৰসাদ আগৰৱালাৰ বহুতো অৱদান আগবঢ়াই থৈ গৈছে। তেখেতে 1936 চনত ভোলাগুৰি চাহ বাগিচাত চিত্ৰপন নামৰ এটি ষ্টুডিঅ' প্ৰতিষ্ঠা কৰি চলচ্চিত্ৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল। জ্যোতিপ্ৰসাদ আগৰৱালা দেৱে অসমত প্ৰথম চলচ্চিত্ৰ নিৰ্মাণেৰে তেখেতে অসমীয়া সংস্কৃতিক এঢাপ আগুৱাই নিছিল। 1935 চনত তেখেতে প্ৰথম অসমীয়া চলচ্চিত্ৰ নিৰ্মাণ কৰি উলিয়ায়। 1937 চনত তেখেতে তেজপুৰত জোনাকী নামৰ এটি চিনেমা হল প্ৰতিষ্ঠা কৰে আৰু 1939 চনত তেখেতে দ্বিতীয়খন চলচ্চিত্ৰ ইন্দ্ৰমালতী নিৰ্মাণ কৰে। সমাজ, সংস্কৃতি, ব্যক্তিগত জীৱন, সাহিত্য চৰ্চা সকলোতে বিশেষভাৱে সফলতা লাভ কৰিবলৈ সক্ষম হোৱা অন্যতম পুৰোধা ব্যক্তি জ্যোতিপ্ৰসাদ আগৰৱালাৰ মাত্ৰ 48 বছৰ বয়সতে 1951 চনৰ 17 জানুৱাৰীত তেজপুৰত মৃত্যু হয়। নমস্কাৰ। মৰমৰ মইনাহঁত, আমাৰ অনুষ্ঠানৰ সময়ো প্ৰায় শেষ হৈ আহিল। আমি অনুষ্ঠান সামৰিব লাগিব। তোমালোকে আমাৰ কিশোৰ জগত অনুষ্ঠানটি গীত, মাত, কবিতা আদিৰে মুখৰিত কৰি তুলিলা। তাৰ বাবে তোমালোকলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। তোমালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। ইমান পৰে শ্ৰোতাসকলে কিশোৰ জগত অনুষ্ঠানটি শুনিলে। ঠাইতে বাণীবদ্ধ কৰা আজিৰ অনুষ্ঠানটি গীত, মাত, কবিতাৰে সজাই পৰাই তুলিলে ঘোঁৰামাৰী হেমবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কেইগৰাকীমান ছাত্ৰ ছাত্ৰীয়ে। ঠাইতে বাণীবদ্ধ কৰা অনুষ্ঠানটি সম্পাদনা কৰিলে কৰবী গগৈয়ে। আমাৰ অনুষ্ঠানটিৰ বাণীবন্ধনত সহযোগ কৰিলে ঘোঁৰামাৰী হেমবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী বিউটি বেজবৰুৱাই। আমি তেখেতলৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ। অনুষ্ঠানটিৰ প্ৰযোজনা পঞ্চানন দলেৰ। পুনৰ কিশোৰ কিশোৰীসকললৈ মৰম আৰু শুভকামনা জ্ঞাপন কৰি আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছোঁ। নমস্কাৰ।